মনীষা, তোমাৰ ঘৰতচোন কোনো প্ৰত্যেকেই নামানে। এনেকৈ আৰু কিমান লাগি থাকিম কোৱা? ইমান হাতে ভৰিয়ে ধৰিছোঁ, তথাপি তোমাৰ মা দেউতাই মোলৈ তোমাক বিয়া নিদিয়ে। তুমি সুধিবাচোন, মোৰ তাত কি অভাৱ আছে? তেওঁলোকতকৈ অলপ টকা পইচা কম, বাকীটো মোৰ শিক্ষা দীক্ষা সকলো আছে। কিয় জানো তেওঁলোকে ইমান টকা কৰি ভাবি আছে। আজি মোৰ টকা কম আছে, কাইলৈ টকা হৈ যাব, কিন্তু ভালপোৱাখিনিৰ কথা তেওঁলোকে অকণোৱে ভবা নাই। মনীষ, মই ভাগৰি গৈছোঁ জানা। ঘৰখনত যে থাকিবলৈ একদম ইচ্ছা নোহোৱা হৈছে। মায়ে যে মোৰ মুখলৈকে নাচায়, দেউতাইতো অকণ মাত এষাৰ দিয়েই। কিমান যে অশান্তিত আছোঁ। না মই তোমালৈ পলাই যাব পাৰিছোঁ, দেউতাৰ সন্মানটোৰ কথাও ভাবিব লগা হৈছে, না মই তোমাক এৰিব পাৰিছোঁ। নাজানো মনীষ, কি লিখা আছে। কোনোবা সময়ত এনেকুৱা লাগে চব চেছ কৰি মৰিয়ে যাওঁ নেকি, কিন্তু সিমানখিনি কাপুৰুষো হ'ব নোৱাৰোঁ দিয়াচোন। মৰি যোৱাৰ কথা নাভাবিবা মনীষা, কিবা এটা নহয় কিবা এটা নিশ্চয় ওলাব উপায়। জানা মনীষ, ডেইলি বেলেগ ল'ৰাৰ ঘৰৰ খবৰ আহি আছে, আৰু তুমি আঁতৰি গ'লে মায়ে চাগে মোক দুদিনতে বিয়া দি দিব। দেউতাই বাৰু অকণমান মোৰ আৱেগখিনিৰ কথা বুজি পাইছে, কিন্তু মাক কেনেকৈ বুজাম? বৰ বেয়া লাগে জানা। মায়ে যে আকৌ গোচ হৈ আছে। তুমি যদি মদ ভাং খোৱা ল'ৰা হ'লা হয়, চৰিত্ৰ পাতি বেয়া ল'ৰা হোৱা হয়, তেতিয়াতো মই নিজেই তোমাক ৰিজেক্ট কৰিলোঁ হয় ন। কিন্তু কেৱল তোমাৰ অলপ পইচা কম আছে, তাৰমানে তোমাৰ চৰকাৰী চাকৰি এটা নাই, বাকীতো তোমাৰ ইনকামৰ এটা উৎস আছে ন। কিন্তু মায়ে সেইবিলাক নাই, মাক খালি চৰকাৰী চাকৰি লাগে। এনেকৈ কিমান যুঁজ দিম আৰু মনীষ, মই ভাগৰি পৰিছোঁ। আৰু জানানে, ভাইটিটো সিও মোক ছাপোৰ্ট নকৰে। মাহঁতক সি বুজাব পাৰে, নাই, তাৰ এইবিলাক একোৱেই নাই। তাকেই ভাবিছোঁ মনীষা, আজি যদি মোৰ দেউতা থাকিল হয়, মোৰ পইচা যিবিলাক মই ইনকাম কৰিছোঁ সেইবিলাক মই সাঁচিব পাৰিলোঁ হয়, ডাঙৰ গাড়ী এখন ল'ব পাৰিলোঁ হয়। কিন্তু দেউতা সৰুতেই ঢুকাল, যাৰ কাৰণে মা আৰু ভণ্টিৰ সমস্ত দায়িত্ব মই ল'ব লগা হৈছে। যোৱা বছৰ ভণ্টিকো বিয়া দিলোঁ, আৰু মাৰো অপাৰেশ্যন হ'ল। জমা পইচা প্ৰায়খিনি তাতে গুচি গ'ল। নহ'লে চাগে মই ঘৰটোতো বাৰু বনালোঁ, গাড়ী এখনো ল'ব পাৰিলোঁ হয়। মোৰ ওচৰত 4 চকীয়া গাড়ী নাই, সেইকাৰণে চাগে মা দেউতাই ভাবিছে মোৰ একোৱেই নাই। কিন্তু মনীষা, মই তোমাৰ কাৰণে কষ্ট কৰিম। এতিয়া যিমান কষ্ট কৰিছোঁ তাতকৈও বেছি কষ্ট কৰিম। কিন্তু তেওঁলোকক মই কেনেকৈ বুজাওঁ? তেওঁলোকে ভাল পাওক বুলিয়েতো মই ঘৰৰ মানুহলৈ তেওঁলোকৰ ঘৰলৈ আহিলোঁ, কিন্তু তেওঁলোকেতো গুৰুত্বই নিদিলে ভালকৈ। তাৰ কাৰণে মই তোমাক দোষ নিদিওঁ মনীষা, তুমিনো কি কৰিবা? তোমাক মই মা দেউতাক এৰি আহিবলৈও নকওঁ, কাৰণ তোমাক জন্ম দিছে মা দেউতাই, পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছে। তেওঁলোকক দোষ দিলেও তুমি পাপী হ'বা। আৰু না মোক এৰিব দিব পাৰিছোঁ, কাৰণ তুমি নহ'লে ময়ো থাকিব নোৱাৰোঁ। শেষত চাগে এনেকুৱা হ'বগৈ, ময়ো বিয়া বাৰু নোহোৱাকৈ নপতাকৈ থাকি যাম। ময়ো চেম কৰিম মনীষ, ময়ো বিয়া বাৰু নহ'ম। তেওঁলোককো দোষ নিদিওঁ পলাই গৈ, কিন্তু নিজৰ ভালপোৱাটো মই ত্যাগ কৰিব নোৱাৰোঁ। এবাৰ শেষবাৰৰ কাৰণে আজি মাক বুজাই চাম মনীষ, তুমি এতিয়া যোৱা। শুন মাজনী, তই কেৱল এটা কথা কৈ আছ যে তাৰ টকা পইচা কম আছে কাৰণে মই তালৈ তোক বিয়া নিদিওঁ, কিন্তু তই কথাটো ভুল বুজিছ। চা, টকা পইচা এটা সময়ত আমাৰো নাছিল, দেউতাৰা শূন্য আছিল যেতিয়া মই আহিছিলোঁ। তাৰপিছত আমাৰ এনেকুৱা দিন গৈছে, আমি বেলেগৰ ঘৰত হাজিৰাও কৰিব লগা হৈছে, তোক বুকুচাত লৈ লোকৰ ঘৰৰ কুঁহিয়াৰ খেতি কৰিব লগা হৈছে। কিন্তু এটা কথা কি জাননে, তোৰ দেউতাৰ চৰিত্ৰ ভাল আছিল, বেয়া বস্তু মুখত নিদিছিল। মই এইটো কোৱা নাই যে মনীষৰ চৰিত্ৰ বেয়া, কিন্তু মই কেইবাদিনো তাক চিগাৰেট খোৱা দেখিছোঁ বাহিৰত। তই সুধিবি হয়নে নহয়, তই এইটোও গম ল'বি সিটোক সঁচাকৈ কয় নে নকয়, কাৰণ মোৰ চকুৰে কেতিয়াও ধূলি নাখায়। মই ইমানো বুঢ়া হৈ যোৱা নাই, এই 45 বছৰ বয়সত মোৰ চকুৰে ইমানো ধূলি নাখায়। সৰুতেই বিয়া হ'লোঁ কাৰণে তই আজি ইমান ডাঙৰ হ'লি, কিন্তু মই নিজ চকুৰে 2 দিন মনীষক মই চিগাৰেট ধুই থকা দেখিছোঁ। সুধিবিচোন তোক সঁচা কয় নে নকয়, তেতিয়াই গম পাবি ভৱিষ্যতে তোক সি কিমান সঁচা ক'ব। কেৱল টকা কম থকাটোৱে নহয়, সেইদিনা যদি সেইটো ৰূপত মই তাক নেদেখিলোঁ হয়, টকা পইচা কম যদিও আজি তালৈ তোক বিয়া দিবলৈ মই সন্মতি দিলোঁ হয়। কিন্তু তাৰ সেই দ্বিতীয় ৰূপটোৱে মোক ইমানেই ভয় খুৱালে, মই তোৰ ভৱিষ্যতটো কল্পনা কৰিছোঁ যে সি তোৰ লগত কি কৰিব। মা, তুমি বেলেগ কাৰোবাকে দেখিলা, সি বিড়ি চিগাৰেট চিগনেচাৰ মদ ভাঙিবিলাক একো নেখায় মা। বাৰু ঠিকে আছে, তই অকণমান নিজে ইনডাইৰেক্টলি গম ল, তোৰ ওচৰততো সদায় নাখাওঁকৈ থাকিব ন, তই মনে মনে গম ল। মা, তুমি কোনোবা বেলেগকহে দেখিলা চাগে। মাজনী জীৱনত বহুত অভিজ্ঞতা গৈছে, তই তাক বিশ্বাস কৰিছ ঠিকে আছে, কিন্তু তোক 9 মাহ গৰ্ভত লৈ জন্ম দিয়া এই মাক যেনেকৈতো বিশ্বাস কৰিবি যে মই কেতিয়াও তোৰ বেয়াটো চিন্তা নকৰোঁ। তোক মই সময় দিছোঁ 1 মাহ, তই তাক অবজাৰ্ভ কৰ, কি ঠিক কিজানি কিবা পাবও পাৰ। ঠিক আছে দিয়া মা। ৱেটাৰ আৰু 2 পেক দিয়ক। মোকো দিব আৰু 1 পেক। ৰিমজিম, তোমাক মোৰ বহুত ভাল লাগে, তোমাক মই বহুত ভাল পাওঁ, কিন্তু মনীষাৰ লগত মই ভাঙিব এটা কাৰণে নোৱাৰোঁ, কাৰণ তাই মোক বহুত ভাল পায়। তাই যদি কিবা কাৰণে কিবা কৰি দিয়ে মই ফচি যাম। আৰু চোৱা, তাই ঘৰৰ এজনী ছোৱালী, ল'ৰাটোতো সৰুৱে হৈ আছে, মাক দেউতাকৰ সমস্ত প্ৰপাৰ্টি
তাত মই কব্জা কৰিব পাৰিম। আৰু মই কি ভাবিছোঁ জানা, ল'ৰাটোতো সৰুৱে হৈ আছে, আমাৰ বিয়া হৈ যোৱাৰ পিছত ইয়াকো মই বুদ্ধিবদ্ধা কৰি মাৰাই দিম। তেতিয়া গোটেই সম্পত্তি মোৰেই হ'ব, বুজি পাইছানে? যাৰ কাৰণে মই মনীষাক এৰিব নোৱাৰোঁ, সেইটো ফাৰ্ষ্ট কাৰণ। আৰু ছেকেণ্ডটো মই তোমাক আগতেই কৈছোঁ যে যদি তাই কিবা কাৰণে ছুইচাইড কৰি দিয়ে মইতো ফচি যাম ন। সেইকাৰণে মই এটাই ভাবিছোঁ, আমি আমাৰ সংসাৰখন চলাই থাকিম। সমাজৰ চকুত মই তাই গিৰিয়েক, কিন্তু মনৰ পৰা মই তোমাক ভাল পাওঁ ৰিমঝিম। তুমি বুজিবলৈ চেষ্টা কৰা। বুজিছোঁ মনীষ, তোমাৰ কথাখিনি মই বুজিছোঁ, কিন্তু বিয়া পতাৰ পিছত তুমি এদিন হ'লেওতো তাইৰ লগত ৰাতি কটাব লাগিব। মই কেনেকৈ সহ্য কৰিম? আমাৰ এটা ভাল ভৱিষ্যতৰ কাৰণে তুমি সেইখিনি কষ্ট কৰিবই লাগিব ৰিমঝিম। চিন্তা নকৰিবা, মই গোটেই সম্পত্তিখিনি মোৰ নামত লোৱাৰ পিছত 1 বছৰৰ ভিতৰতে তাইক ডিভোৰ্চ দি দিম। মা, তুমি ঠিকেই কৈছিলা। মই তাৰ আচল চৰিত্ৰটো পঢ়িবই পৰা নাছিলোঁ। আজি সকলো গম পালোঁ, সকলো শুনিলোঁ। মা, সি মোক দেখা নাই, মই তাক গমো পাব নিদিওঁ। চাবাচোন মই তাৰ লগত কি কৰোঁ। তোমালোকে মোৰ কাৰণে ল'ৰা চোৱা। মা, মই 2 দিনত বিয়া হৈ যাম আৰু তাক গমেই নিদিম। শুনক, বিয়াৰ আগতে আপোনাক মই গোটেইখিনি কথা কৈছোঁ, কাৰণ আমাৰ বিয়াখন এসপ্তাহত হৈ গৈছে। তথাপিও আজি আকৌ মই আপোনাক কথাখিনি এবাৰ সোঁৱৰাই দিওঁ, যাতে পিছত আপুনি এইখিনি কথা কৈ মোৰ লগত যাতে কাজিয়া পেচাল নকৰে। মনীষা, মোৰ গোটেইখিনি কথা মনত আছে, তুমি মোক ক'ব নালাগে। গোটেইখিনি জানিয়েই মই তোমাৰ লগত আগবাঢ়িছোঁ। তথাপিও এবাৰ কওঁ শুনক, মনীষৰ লগত মোৰ 2 বছৰ সম্পৰ্ক আছিল, আৰু লাষ্ট 1 year আমি ফিজিকেলিও ক্ল'জ হৈছিলোঁ। এই গোটেইখিনি কথা মই আপোনাক সঁচাকৈ কৈছোঁ। তাৰপিছত আপুনি মোক গ্ৰহণ কৰিছে, কিন্তু এটা কথা মই আপোনাক কওঁ, আপুনি মোক কেতিয়াও এইবোৰ লৈ হাঁহিব নোৱাৰিব, কাজিয়া কৰিব নোৱাৰিব, নহ'লে কিন্তু মই এইবাৰ নিজকে শেষ কৰি দিম। আৰু এটা কথা, আপোনাৰ লগত মই এতিয়া বন্ধু হৈহে থাকিম। আপোনাক হাজবেণ্ড হিচাপে মানিবলৈ, ভাল পাবলৈ মোক অকল সময় লাগিব। আগৰ ঘাঁবোৰ মোৰ অলপ শুকাব লাগিব। মনৰ ঘাঁবোৰ শুকালেহে মই আপোনাক আঁকোৱালি ল'ব পাৰিম। আপুনি মোৰ বন্ধু হ'বনে? মনীষা, তুমি চিন্তা নকৰিবা, আমি একেটা ৰুমতে থাকিম যদিও কেতিয়াও মই তোমাক স্পৰ্শ নকৰোঁ। যেতিয়ালৈকে তুমি মনৰ পৰা এই কষ্টবোৰ উলিয়াব নোৱাৰা, তেতিয়ালৈকে আমি বন্ধু হৈ থাকিম। গোটেই জীৱন তুমি মোৰ লগত থাকিবা। 1-2 বছৰ যেনিবা বন্ধুৱে হ'লোঁ, কিনো হ'ল, বন্ধুৰ পৰা ভাল পোৱা হোৱাৰ মজাই বেলেগ। মনীষা, তুমি চিন্তা নকৰিবা, তুমি মোৰ আগত সকলো কথা শ্বেয়াৰ কৰিবা, কিন্তু আমাৰ ঘৰৰ মানুহে যেতিয়া সুধিব, তেতিয়া তুমি কিন্তু এই ভিতৰৰ কথাবিলাক নক'বা। আৰু মই নহ'লে গেষ্ট ৰুমতে শুলোঁ হয়, কিন্তু ঘৰৰ মানুহক ভিতৰৰ কথাবোৰ বুজাই দিব নোৱাৰোঁ যে, সেইকাৰণে মই আমাৰ ৰুমৰ চোফাখনতে শুম, তুমি বিচনাখনতে শুবা দেই। সঁচাকৈ আপুনি বহুত ভাল। মায়ে ঠিকেই কৈছিল, ভাল পোৱাৰে পেট নভৰে। জীৱনত বুজাবুজিও লাগে, যিটো মোৰ আগৰ ভাল পোৱাত মই পোৱা নাছিলোঁ। আৰু চিন্তা নকৰিব, মই সকলো পাহৰি যাম, কিন্তু কেতিয়াবা হয়তো আগৰ কথাবোৰ মই আপোনাৰ আগত মনৰ শান্তিৰ কাৰণে কেতিয়াবা শ্বেয়াৰ কৰিলে আপুনি বেয়া নাপাব। নাপাওঁ মনীষা, নাপাওঁ। চাবাচোন তোমাক মই কিমান মৰম কৰিম। আৰু মনীষা, আমিও এদিনতে ধনী হোৱা মানুহ নহয়, শূন্যৰ পৰা বহুত ষ্ট্ৰাগল কৰিছোঁ, তাৰপিছত আহি এইখিনি পৰ্যায় পাইছোঁহি। ময়োতো তোমাক কৈছিলোঁ, ময়ো 5 বছৰ এজনী ছোৱালী বিয়া পাতিছিলোঁ, আমিও লিভ ইন ৰিলেশ্যনতে আছিলোঁ, কিন্তু কোৰ্ট মেৰেজ হৈ যোৱাৰ পিছতো তাইৰ লগত মোৰ ডিভোৰ্চ হ'ল। আৰু তাৰ কাৰণটো হ'ল মই তাইক ঘূৰাব ফুৰাব সময় দিব পৰা নাছিলোঁ, আৰু তাইৰ মতে মই ঘৰৰ পৰা বেলেগ হৈ থাকিব লাগে। চোৱাচোন, মই এখন ঘৰৰ এটাই ল'ৰা, কোনো আগে পিছে নাই। মা দেউতাক এৰি মই কেনেকৈ তাইৰ লগত এক্সট্ৰা হৈ থাকিম কোৱা? এইবোৰ বহুত কথা দিয়া। একো নাই মনীষা, চিন্তা নকৰিবা, আমি আজিৰ পৰা ভাল বন্ধু, বাকীখিনি পিছত দেখা যাব। তুমি একো ষ্ট্ৰেছ নল'বা। বাহিৰৰ মানুহৰ চকুত আমি হাজবেণ্ড ৱাইফ, কিন্তু ভিতৰত আমি 2জন ভাল বন্ধু। ব'লা শুংগৈ।